হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি অল আছাম কম্পেৰেটিভ এক্সামৰ সহায়ক হোৱাকৈ ভাৰতৰ কেবিনেট মন্ত্ৰীসকলৰ বিষয়ে আলোচনা কৰিম। তো বলকচোন বেছি পলম নকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অমিত শ্বাহ। বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰীগৰাকীৰ নাম হৈছে অমিত শ্বাহ। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজনাথ সিং। বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ নাম হৈছে ৰাজনাথ সিং। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, বৰ্তমান ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নিৰ্মলা সীতাৰমণ। বৰ্তমান ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীৰ নাম হৈছে নিৰ্মলা সীতাৰমণ। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, বৰ্তমান ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এছ জয়শংকৰ। বৰ্তমান ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নাম হৈছে এছ জয়শংকৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, বৰ্তমান ভাৰতৰ পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নীতিন গডকাৰী। বৰ্তমান ভাৰতত পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰীগৰাকীৰ নাম হৈছে নীতিন গডকাৰী। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, বৰ্তমান ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জে পি নাড্ডা। বৰ্তমান ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীগৰাকীৰ নাম হৈছে জে পি নাড্ডা। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, বৰ্তমান ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শিৱৰাজ সিং চৌহান। বৰ্তমান ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰীগৰাকীৰ নাম হৈছে শিৱৰাজ সিং চৌহান। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, বৰ্তমান ভাৰতৰ শক্তি মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ শক্তি মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মনোহৰ লাল খট্টৰ। বৰ্তমান ভাৰতৰ শক্তি মন্ত্ৰীগৰাকীৰ নাম হৈছে মনোহৰ লাল খট্টৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, বৰ্তমান ভাৰতৰ বৃহৎ উদ্যোগ মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ বৃহৎ উদ্যোগ মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এইচ ডি কুমাৰস্বামী। বৰ্তমান ভাৰতৰ বৃহৎ উদ্যোগ মন্ত্ৰীগৰাকীৰ নাম হৈছে এইচ ডি কুমাৰস্বামী। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, বৰ্তমান ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে।
তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পীযূষ গোৱেল বৰ্তমান ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীৰ নাম হৈছে পীযূষ গোৱেল নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধৰ্মেন্দ্ৰ প্ৰধান বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম হৈছে ধৰ্মেন্দ্ৰ প্ৰধান নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰীগৰাকীৰ নাম কি বৰ্তমান ভাৰতৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জিতন ৰাম মাঞ্ঝী বৰ্তমান ভাৰতৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰীগৰাকীৰ নাম হৈছে জিতন ৰাম মাঞ্ঝী নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ ৰেল মন্ত্ৰীগৰাকীৰ নাম কি বৰ্তমান ভাৰতৰ ৰেল মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি অশ্বিনী বৈষ্ণৱ বৰ্তমান ভাৰতৰ ৰেল মন্ত্ৰীগৰাকীৰ নাম হৈছে অশ্বিনী বৈষ্ণৱ নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ পৰিৱেশ বন আৰু জলবায়ু মন্ত্ৰীগৰাকীৰ নাম কি বৰ্তমান ভাৰতৰ পৰিৱেশ বন আৰু জলবায়ু মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভূপেন্দ্ৰ যাদৱ বৰ্তমান ভাৰতৰ পৰিৱেশ বন আৰু জলবায়ু মন্ত্ৰীগৰাকীৰ নাম হৈছে ভূপেন্দ্ৰ যাদৱ নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ খাদ্য মন্ত্ৰীগৰাকীৰ নাম কি বৰ্তমান ভাৰতৰ খাদ্য মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিৰাগ পাছোৱান বৰ্তমান ভাৰতৰ খাদ্য মন্ত্ৰীগৰাকীৰ নাম হৈছে চিৰাগ পাছোৱান নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ শ্ৰম আৰু কৰ্মসংস্থাপন মন্ত্ৰীগৰাকীৰ নাম কি বৰ্তমান ভাৰতৰ শ্ৰম আৰু কৰ্মসংস্থাপন মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মনসুখ মাণ্ডভিয়া বৰ্তমান ভাৰতৰ শ্ৰম আৰু কৰ্মসংস্থাপন মন্ত্ৰীগৰাকীৰ নাম হৈছে মনসুখ মাণ্ডভিয়া নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ নাগৰিক বিমান পৰিবহণ মন্ত্ৰীগৰাকীৰ নাম কি বৰ্তমান ভাৰতৰ নাগৰিক বিমান পৰিবহণ মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাঞ্জাৰামু ৰামমোহন নাইডু বৰ্তমান ভাৰতৰ নাগৰিক বিমান পৰিবহণ মন্ত্ৰীগৰাকীৰ নাম হৈছে কাঞ্জাৰামু ৰামমোহন নাইডু নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ সাংস্কৃতিক আৰু পৰ্যটক মন্ত্ৰীগৰাকীৰ নাম কি বৰ্তমান ভাৰতৰ সাংস্কৃতিক আৰু পৰ্যটক মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গজেন্দ্ৰ সিং বৰ্তমান ভাৰতৰ সাংস্কৃতিক আৰু পৰ্যটক মন্ত্ৰীগৰাকীৰ নাম হৈছে গজেন্দ্ৰ সিং নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ জলশক্তি মন্ত্ৰীগৰাকীৰ নাম কি বৰ্তমান ভাৰতৰ জলশক্তি মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শ্ৰী জি আৰু পাটিল বৰ্তমান ভাৰতৰ জলশক্তি মন্ত্ৰীগৰাকীৰ নাম হৈছে শ্ৰী জি আৰু পাটিল নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে
বৰ্তমান ভাৰতৰ সংসদীয় কৰ্মমন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ সংসদীয় কৰ্মমন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শ্ৰী কিৰেণ ৰিজিজু। বৰ্তমান ভাৰতৰ সংসদীয় কৰ্মমন্ত্ৰীগৰাকীৰ নাম হৈছে শ্ৰী কিৰেণ ৰিজিজু। নেক্সট কুৱেশ্যন অৰ্থাৎ 21 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ মীন আৰু পশুপালন মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ মীন আৰু পশুপালন মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজীৱ ৰঞ্জন সিং। বৰ্তমান ভাৰতৰ মীন আৰু পশুপালন মন্ত্ৰীগৰাকীৰ নাম হৈছে ৰাজীৱ ৰঞ্জন সিং। নেক্সট কুৱেশ্যন অৰ্থাৎ 22 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ জনজাতি কাৰ্যমন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ জনজাতি কাৰ্যমন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জুৱাল ওৰাম। বৰ্তমান ভাৰতৰ জনজাতি কাৰ্যমন্ত্ৰীগৰাকী হৈছে জুৱাল ওৰাম। নেক্সট কুৱেশ্যন অৰ্থাৎ 23 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হৰদীপ সিং পুৰী। বৰ্তমান ভাৰতৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীগৰাকীৰ নাম হৈছে হৰদীপ সিং পুৰী। নেক্সট কুৱেশ্যন অৰ্থাৎ 24 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ আইন আৰু ন্যায় মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ আইন আৰু ন্যায় মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্জুন ৰাম মেঘৱাল। বৰ্তমান ভাৰতৰ আইন আৰু ন্যায় মন্ত্ৰীগৰাকীৰ নাম হৈছে অৰ্জুন ৰাম মেঘৱাল। নেক্সট কুৱেশ্যন অৰ্থাৎ 25 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ বস্ত্ৰমন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ বস্ত্ৰমন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গিৰিৰাজ সিং। বৰ্তমান ভাৰতৰ বস্ত্ৰমন্ত্ৰীগৰাকীৰ নাম হৈছে গিৰিৰাজ সিং।